Good evening viewers. মই কালি নিফটিৰ কেনেকৈ চলিব এটা ডাটা চাই পিনে টাৰ্গেট এটা ল'বলৈ ট্ৰাই কৰিম। আজিৰ যিটো ডাটা হিচাপত চাওক, কল চেলাৰ 1 crore সোমাইছে 24,800ত আৰু পুট চেলাৰ মাত্ৰ 62 লাখ সোমাইছে। গতিকে ইয়াতে চাওঁ আমি আজি কিমান এন্ট্ৰি হৈছে, এইটো চাই লওক 24,800 চাওক। পুট চেলাৰ 22 লাখ কিন্তু কল চেলাৰ 24 লাখ। আল্টিমেটলি এতিয়াও কল চেলাৰ ডমিনেণ্ট। এইটো হৈছে OI চেঞ্জ। এতিয়া আমি অপেন ইণ্টাৰেষ্ট চাম। অপেন ইণ্টাৰেষ্টটো চাম আমি। চাওক, কল চেলাৰ আহি গৈছে 3.65 crore আৰু পুট চেলাৰ 3.5 crore, মানে সমানে আছে। গতিকে বাকী আৰু এটা আমি ডাটা ল'ম। এই ডাটাটো হৈছে FI ডাটাটো কি? FI ফিউচাৰ হৈছে কোনো ডিচিশ্যন লোৱা নাই। অপশ্যনত ভলেটাইল, প্ৰ' ট্ৰেডাৰ কোনো ডিচিশ্যন ল'ব পৰা নাই। গতিকে কালি মাৰ্কেট কোনফালে গতি কৰিব, ৰাতিপুৱাৰ যিটো গিফ্ট নিফটিৰ অপেনিঙৰ ওপৰত 100% আমি ডাটা ক'ব পাৰিম। তথাপি আমি আজিৰ আকৌ পজিশ্যনখিনি চাই লওঁ। আমি ইয়াৰে ডাটাত আমি চাম। এতিয়া এইটো হৈছে, ইয়াতে আমি ক্লিক কৰিম। এতিয়া মই ডাটাটো চাম। ইয়াতে আমি ক্লিক কৰিম। আমি 19 জুনটো আমাক নালাগে, অনলি 26 জুন লাগে। ইয়াত ডাটা আহি গ'ল 24,800ত চাওক। কল যিটো OI আছে 24 লাখ আহি গ'ল আৰু পুট 22 লাখ। মোটামুটি 24,800ত সমানে আছে। কিন্তু আমি যদি ওপৰলৈ যাওঁ, এই ওপৰলৈ গ'লে এইটো আমি অলপ চাৰ্টখন সৰু কৰি চাম। এইটো চাওক, 24,850ত কল চেলাৰ বেছি আছে। 900ত 9 লাখ আছে, কিন্তু পুট চেলাৰ অনলি 1.5 লাখ আছে। 25,000ত 7 লাখ আছে। গতিকে আমি আল্টিমেটলি কালি যদি গিফ্ট নিফটিৰ পজিশ্যনটো চাই, এজ এ হ'ল মাৰ্কেট আপ ট্ৰেণ্ড যে হ'ব, এনেকুৱা ধৰণৰ কোনো ইণ্ডিকেশ্যন আমি পোৱা নাই। মাৰ্কেট যদি 24,800ৰ ওপৰত খোলে, তাৰপিছত যদি OI চেঞ্জ হয়, তেতিয়াহে আপ ট্ৰেণ্ড যাব। কিন্তু 24,800 যিটো 800ৰ তলত যদি মাৰ্কেট অপেনিং হয়, কিন্তু মাৰ্কেট আকৌ তললৈ যাব পাৰে, কাৰণ পুট ইণ্টাৰেষ্ট কম আছে। তথাপি 24,600 প্ৰথম আমাৰ ছাপৰ্ট হ'ব, তাৰপিছত 400 ছাপৰ্ট হ'ব। আৰু এইটো যদি আমি ডেইলিত চাওঁ, ডেইলি কেণ্ডেলত চালে চাওক, এটা ট্ৰেণ্ড আছে। ট্ৰেণ্ডটো ভাঙিবলৈ প্ৰথমে 24,000 ভাঙিব লাগিব। প্ৰথমে 24,400, তাৰপিছত 24, তেতিয়াহ'লে ডাউন ট্ৰেণ্ড হ'ব। আল্টিমেটলি যদি ডেইলি ট্ৰেণ্ডত যায়, আপ ট্ৰেণ্ডে হৈ আছে, কিন্তু আজি 2-3 দিনৰ পৰা মাৰ্কেট কিছু ছাইডৱে হৈ আছে যদি ডেইলি কেণ্ডেলত চাওঁ। গতিকে মাৰ্কেট কালি গিফ্ট নিফটিৰ পজিশ্যন, তথাপি আজিৰ ডাটাই কয় 24,800ৰ তলত যদি খোলে, মাৰ্কেট কিছু অলপ ডাউনত পৰিব।